এৰাউণ্ড 11:30 PM চানমাৰী থানাত খবৰ এটা পালে যে কলনী বজাৰ বামুণীত এটা সমস্যাৰ পৰিৱেশ এটা সৃষ্টি হৈছে। সেইটোৱে ইয়াতে আমাৰ ডিউটি অফিচাৰ নিজৰ ষ্টাফ হ'ল তাতে ৰাওনা হ'ল। তাতে গৈ দিছে যে এৰাউণ্ড 100 মানুহ কোনো এজন ব্যক্তিক তেওঁলোকে ধৰি থৈছে আৰু ছাছপেক্ট কৰিছে যে এই মানুহজন কাৰোবাৰ দোকান জ্বলাব লাগিছে। তো সেইটোৱে আমাৰ থানাৰ মানুহবোৰ সেই মানুহজনক ৰেস্কিউ কৰি পেলাই আনিব চেষ্টা কৰিলে। সেই চেষ্টা কৰি থাকোঁতে এজন গুপ্ত উপাধিৰ মানুহ এজনে আমাৰ হোমগাৰ্ড এজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। তাৰপিছতো আমাৰ যিটো অফিচাৰ গৈছিল ষ্টাফ গৈছিল এই যিজন ব্যক্তিক ধৰি ৰাখিছিলে পাব্লিকে তাক ছেফলি থানালৈ লৈ আনিছে। আৰু যিটো ঘটনা হ'ল পুলিচক প্ৰহাৰ কৰাৰ ঘটনা সেই সূত্ৰে কেছ এটা ৰুজু কৰা হৈছে। আৰু যিজন ব্যক্তিয়ে প্ৰহাৰ কৰিছিল গুপ্ত উপাধিৰ মানুহজনক আমি ইতিমধ্যে কায়ত্ব কৰিছিলোঁ আৰু এফালেও আমি তদন্ত কৰিছোঁ। আপোনালোকে এটা নিজাভাৱে গোচৰ লৈছে নেকি? নিজাভাৱে গোচৰ লৈছে আৰু যিটো কিছুমান খবৰত বাতৰি মানে প্ৰকাশ পাইছে যে তাতে শিলাবৰ্ষণ হৈছিল, তেনে কোনো ঘটনা হোৱা নাই। শিলাবৰ্ষণ হোৱা নাছিলে? নাই, তেনে কোনো ঘটনা হোৱা নাই। আৰু পুলিচে তাতে যিজন ব্যক্তিক পাব্লিকে কায়ত্ব কৰি থৈছিল ছেফলি ৰেস্কিউ কৰি দিলে। তাতে আৰু 4জন ব্যক্তি থকা বুলি মানে ৰাজধানী ৰাইজে অভিযোগ কৰিছিলে। মানে এতিয়ালৈকে আমি এজনক পাইছোঁ যোনে মানে আমাৰ যিজন সংগঠক মানে প্ৰহাৰ কৰিছিলে তাক আমি আইডেণ্টিফাই কৰিলোঁ। আইডেণ্টিফাই কৰি আমি অলৰেডি কায়ত্ব কৰিছোঁ। আমি এইটো বিহিত ব্যৱস্থা লৈ আছোঁ। তেওঁ ভুলটো স্বীকাৰ কৰিছে নেকি যে তেওঁ এইটো কৰিছে? এইটো এতিয়া তাতে উইটনেছো আছে আৰু আমাৰ এভিডেঞ্চ আছে। তেওঁৰ লগত থকা আন কোনো ব্যক্তি আছিল নেকি? এতিয়া আমি সোধপোছ কৰিম এতিয়া তাৰ লগত আৰু কোনোবা যদি আছে। এতিয়ালৈকে আমি তেনেকুৱা পোৱা নাই। এজন ব্যক্তি আছিলে মানে আমাৰ যিজন মানে পুলিচ কৰ্মী কৈছে অকল এজন মানুহে আছিল যোনে প্ৰহাৰ কৰিছে। থেংক ইউ।